वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब कर्मर छात्र छात्री सकल आज भिडिओत आम आलोचना करिम हाफिल एग्जामिनेशनर जेनेरेल मैथमेटिक्सर क्वेश्चन पेपर है ये बाक्सा जिलार क्वेश्चन पेपर है ये बाक्सा जिलार क्वेश्चन पेपर अर्थात तुम बाक्सा जिलाते केवल मैथ्सर एग्जाम होइसे बाकी तुम्हालोकर जो जिलात मैथ्सर एग्जाम हो जाए बा जिकोनो एग्जाम हो जाए तेतियाहले 7002824673 এইটো নম্বৰত তোমালোকে क्वेश्चन पेपरবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম আৰু তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মেট্ৰিক পৰীক্ষাৰ কাৰণে সকলো ধৰণৰ সহায় তোমালোকে পাবা গৰমৰ ছাত্ৰ ছাত্ৰীসকল এক্সাম হৈ গলে এইটো নম্বৰত क्वेश्चन পেপাৰ পঠাই দিবলৈ পাহৰি নাযাবা আৰু ইয়াতে যিকেটা আমাৰ 45 টা MCQ আছে সেই MCQ কেটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম তো দেৰি নকৰাকৈ আমি আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো ইয়াতে চোৱা প্ৰথমটোত আমাৰ কি কৈছে ইয়াতে চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা মানে এটো তোমাৰ 1 3 তাৰ পিছত 5 7 9 11 এই যিবোৰ সংখ্যা আছে এইবোৰ সংখ্যা অযুগ্ম সংখ্যা হয় যিবোৰ দুইৰ ভাগ নহয় তো কোনটো হ'ব হেতু আমাৰ লাগে এটা সা 5 যেটো 754 আছে এটো তোমাৰ প্ৰায় 27.4 হয় এটো তোমাৰ পারফেক্ট স্কয়ার নাম্বার নহয় 256 তো তোমাৰ 16 ৰ বৰ্গ হয় কিন্তু 16 তো তোমাৰ কি সংখ্যা যুগ্ম সংখ্যা গতিকে আমাৰ এটো নহব আৰু 546 তো তোমাৰ কি হয় 23.3 হয় গতিকে এটো পারফেক্ট স্কয়ার নাম্বার নহয় 169 তো তোমাৰ কি হয় 13 ৰ বৰ্গ হয় যেটো তোমাৰ কি হয় অযুগ্ম হয় গতিকে ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ চোৱা 2 নম্বৰত একেবাৰে সিম্পল কোৱেশ্চন হয় তোমালোকে 7 8 তে পঢ়ি আহিছা এইবোৰ কোৱেশ্চন এটা আমাৰ দিয়া আছে p/q হোল টু দি পাৱাৰ 1/3 তোমালোকে এটা ফৰ্মুলা জানা যে a/b হোল টু দি পাৱাৰ যদি m হয় তেতিয়াহলে কি হয় a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m এটো গতিকে তুমি এটো লিখিব পাৰা এনেকে 1/3 আৰু ইফালে লিখিব পাৰা q টু দি পাৱাৰ 1/3 এতিয়া তলৰ যেটো আমাৰ ডিনোমিনেটৰ আছে সেই ডিনোমিনেটৰৰ তোমালোকে আৰু এটা ফৰ্মুলা জানা যে যদি 1/x হয় তেতিয়াহলে হেতুক আমি কি লিখিব পাৰো x টু দি পাৱাৰ -1 বা তুমি এটা এনেকৈ লিখিব পাৰা 1/a টু দি পাৱাৰ m যদি হয় তেতিয়াহলে কি হয় a টু দি পাৱাৰ -m হয় তো তুমি দুইটা ফৰ্মুলা ইয়াত তুমি এপ্লাই কৰিব পাৰা গতিকে এটো যদি আমি লিখো সব প্ৰথমটো থাকিব p টু দি পাৱাৰ 1/3 আৰু এটো যদি ওপৰত গুছি যায় তেতিয়াহলে এটো তোমাৰ কি হ'ব মাইনাস হ'ব -1/3 গতিকে এইটো অপচনে আমাৰ শুদ্ধ হ'ব যেটো আমাৰ সি অপচনত আছে হেতু আমাৰ শুদ্ধ উত্তৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল কিছুমানক দেখা যায় যে কিছুমান ইউটিউব চেনেলে তোমাৰ কি কৰে কেৱল এইবোৰ ম্যাথছৰ এইবোৰ তোমাৰ টিক কৰি দি দিয়ে যে এইবোৰ শুদ্ধ উত্তৰ তো যদি সেইবোৰ শুদ্ধ উত্তৰ হয় তোমালোকৰ যদি বেলেগ ধৰণৰ যদি কোৱেশ্চন আহে তেতিয়াহলে তোমালোকে কি কৰিবা মোৰ কোৱাৰ মানে এটো হল যে তোমালোকৰ কনসেপচন ক্লিয়াৰ লাগিব হেতু কেনেকে হেতু ধৰিলা আমি এটো ডাইৰেক্টলি গম পালো যে সি অপচনটো কাৰেক্ট হয় সি অপচনটো কিহৰ কাৰণে কারেক্ট হয় তুমি যদি সেই প্ৰশ্নটো নাজানা বা হেতুৰ ৰিজন যদি তুমি নাজানা তেতিয়াহলে তুমি কেনেকে এইবোৰ ক্র্যাক কৰিবা গতিকে তোমালোকে যিবোৰ ভাল বস্তু সেইবোৰ হয় অলপ টাইম লাগিব পাৰে তোমালোকে এইবোৰ বস্তু বুজাৰ কাৰণে ট্রাই কৰিবা ডাইৰেক্টলি তুমি সেইবোৰ বস্তু নাচাবা যিবোৰ তোমাৰ ম্যাথছত বা সায়েন্সত তোমাৰ ডাইৰেক্টলি আনসার দিয়া থাকে সেইবোৰ চালে তোমাৰ কোনো কামত নাহিব তো যিবোৰ বস্তু কামত আহিব সেইবোৰেহে ইউজ কৰিব লাগে সেই কাৰণে যোৱা বছৰ তোমাৰ 40% ষ্টুডেন্ট ফেল কৰিছে এনে ফেল কৰা নাই হিয়তে মানে শর্টকাট বিচাৰে সদায় তো যেতিয়াই তোমাৰ শর্টকাট বিচাৰিবা তেতিয়াই তুমি 40% ত অন্তৰ্ভুক্ত হৈ যাবা যোৱা বছৰ 40% প্ৰায় মানে 39 পইণ্ট কিবা পাৰ্সেন্ট তোমাৰ ষ্টুডেন্ট ফেল কৰিছে তো হিসাব কৰিব পাৰিছা কিমান ষ্টুডেন্ট ফেল কৰিছে আৰু যেহেতু কনসেপচন ক্লিয়াৰ নাথাকে সেই কাৰণে ফেল বেছি কৰে গতিকে তোমালোকে কনসেপচন ক্লিয়াৰ কৰা আৰু মোৰ চেনেলত যিবোৰ ভিডিও মই আপলোড কৰিছো সেই প্ৰত্যেকটো ভিডিওতে 100% কনসেপচনৰ হৈতে প্ৰত্যেকটো ভিডিও আপলোড কৰা আছে গতিকে তোমালোকে ভিডিওবোৰ চাই লবা প্লেলিষ্টৰ পৰা আৰু তোমাৰ ম্যাথছৰ আৰু সায়েন্সৰ তোমাৰ 100% MCQ অলৰেডি আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা তাৰে পৰা এইবোৰ কোৱেশ্চন 99% কোৱেশ্চন কমন আহিছে কাৰণ মই তাতে 100% কনসেপচনৰ হৈতে প্ৰতিটো প্ৰশ্ন মই আলোচনা কৰিছো তাৰ পিছৰ প্ৰশ্নটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো ক্ৰমে সমানুপাতত থাকিব চোৱা সমানুপাত থাকিবলৈ হলে তুমি দুটা কন্ডিশন ইয়াতে তুমি এপ্লাই কৰিব পাৰা এটা হৈছে কি চোৱা তোমাৰ প্ৰথম যেটোটা নাম্বার আছে সেই নাম্বার দুটাৰ যেটো ৰেশিও হেতু সদায় সেম থাকে নাইবা তুমি এনেকুৱা কৰিব পাৰা যে এটোৰ ৰেশিও আৰু এটোৰ ৰেশিও
অৰ্থাৎ প্ৰথমটো আৰু তোমাৰ লাষ্টৰ যিটো সংখ্যা আছে সেইটোৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল সদায় তোমাৰ কি হয় একেই হয় তুমি দুটা এপ্লাই কৰিব পাৰা তো তুমি যদি এইটো চোৱা তোমাৰ কিমান আহিব এইটো আহিব তোমাৰ 16 আৰু এইটো তোমাৰ আহিব কিমান 24 এই দুটা চোৱা ইকুৱেল হোৱা নাই গতিকে এইটো আমাৰ নহ'ব তাৰপিছতটো চোৱা এইটো আৰু এইটো মাল্টিপ্লাই কৰিলে তুমি কিমান পাবা এইটো 5 4 * 20 মানে 200 আৰু এইটো কৰিলে যে পাবা তুমি কিমান এইটো পাবা 300 হয় না 15 3 * 45 আচ্ছা এইটো আহিব তোমাৰ 450 গতিকে তোমাৰ এইটো চোৱা ইকুৱেল হোৱা নাই গতিকে এইটো নহয় তাৰপিছত তোমাৰ এইটো আছে চোৱা এইটো মাল্টিপ্লাই কৰা এইটো কিমান আহিব এইটো আহিব 180 আৰু এইটো আহিব তোমাৰ কিমান ডাইৰেক্টলি 80 গতিকে চোৱা এইটো সমান হোৱা নাই কিন্তু এইটো চোৱা এইটো তোমাৰ কি হয় এইটো আহিব xy² এইটো যদি পূৰণ কৰা কি আহিব xy² এইটো যদি পূৰণ কৰা তুমি কি পাবা xy² পাবা এটো y আৰু ইয়াতো y আছে গতিকে y² এইটো চাই ইকুৱেল হৈছে গতিকে আমাৰ ডি অপশনটো কাৰেক্ট অপশন হ'ব আৰু এটা নিয়মৰ কথা যে ক'লো তুমি এটো এপ্লাই কৰিব পাৰা এটো 2/4 কি হ'ব লাগিব 6/8 হ'ব লাগিব যদি ইকুৱেল হয় তেতিয়া হলে সমানুপাতত থাকিব যদি না থাকে তেতিয়া হলে না থাকে এটো আহিব তোমাৰ 1/2 আৰু এটো আহিব তোমাৰ 3/4 সো ইকুৱেল নহয় গতিকে আমাৰ এটো নহয় তো তুমি এনেকে বাকি কেইটাও চাব পাৰা বুজি পালানে তো এর আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে তোমালোকে অলপমান জুম কৰি লবা এতে চোৱা কি কৈছে 0.000064 ৰ প্ৰমাণিক ৰূপটো হ'ল সো প্ৰমাণিক ৰূপটো লিখিবলৈ হলে একেবাৰে সিম্পল এটা পদ্ধতি এটো চোৱা এতে তোমাৰ 64 আছে গতিকে তুমি 6 টো ৰাখি এতে পয়েন্ট দিল কি লিখা 4 লিখা ইনটু এতে তোমাৰ 10 আহিব আৰু ইফালে তুমি চোৱা তুমি যদি হুফালে গলে তোমাৰ মাইনাস আহিব ইয়াতে যেটো নাম্বার আহিব তাত মাইনাস আহিব আৰু তুমি যদি আগফালে আহা অৰ্থাৎ তুমি যদি বাওফালে যোৱা তেতিয়া হলে তোমাৰ এটো পজিটিভ হ'ব এতে কেইটা তুমি ঘৰ আগুৱাই আহিলা চোৱা 1 2 3 4 5 6 ছয় ঘৰ আগুৱাই আহিছা তো 10 টু দি পাৱাৰ -6 হ'ব ইয়াৰে তোমাৰ চোৱা হেতু অপশন তোমাৰ এ নম্বৰ অপশনত আছে হা এটো 6.4 ইনটু 10 to the power -6 গতিকে এ নম্বৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে তুমি যদি এটো সব পয়েন্টটো তুমি যদি এইফালে লৈ আহিছা খুফালে লৈ আহিছা তেতিয়া হলে তোমাৰ কি হ'ব মাইনাস হ'ব আৰু পয়েন্ট যদি তুমি পিছুৱাই লৈ আহা অৰ্থাৎ বাওফালে লৈ আহা তেতিয়া হলে ইয়াতে কি হ'ব প্লাস হ'ব তোমালোকে মনত ৰাখিবা কথাটো 5 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা হেতু আমাৰ ওলাব দিছে পৰিমেয় সংখ্যা এটো চোৱা যেটো তোমাৰ √3 আছে আৰু ইফালে আছে √27 27ক আমি কি লিখিব পাৰো √3 * √9 লিখিব পাৰো গতিকে ইয়াতে চোৱা 3 আৰু 3 কেনসেল কৰি ইয়াতে থাকিব 1/√9 এটা √9 মানে কি √9 মানে হৈছে 3 গতিকে এটো পালো আমি 1/3 1/3 হলে এটো পৰিমেয় হ'ব তাৰ পিছত চোৱা বি নম্বৰটোত আছে √27ক আমি লিখিব পাৰো √9 * √3 আৰু ইফালে আছে 2√3 এতিয়া তোমাৰ √3 আৰু √3 কেনসেল করলে থাকিব √9/2 √9 মানে কি √9 মানে হৈছে 3 আৰু তলত আছে 2 গতিকে এটো তোমাৰ পৰিমেয় হয় পৰিমেয় মানে তোমাৰ p/q আকাৰত লিখিব পৰা হ'ব লাগিব আৰু এই নাম্বাৰটো চোৱা যেটো 63 আছে হেতু তোমাৰ কিমান হয় তো √7 * √9 6 7 9 63 আৰু ইফালে আছে তলত √7 গতিকে √7 আৰু √7 কেনসেল যাব থাকিব অনলি √9 মানে 3 গতিকে এটো পৰিমেয় হয় তাৰ মানে আমি তিনিটা পৰিমেয় পালো অৰ্থাৎ আমাৰ ডি অপশনটো কারেক্ট হ'ব আটাইকেইটা পৰিমেয় বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে x এটা অঋণাত্মক অখণ্ড সংখ্যা x এটা অঋণাত্মক মানে পজিটিভ হ'ব এটো তোমাৰ কি নহয় নেগেটিভ নহয় যেটো x সংখ্যা আছে হেতু পজিটিভ হয় আৰু 5ৰ গুণিতক এতে চোৱা 5ৰ যদি গুণিতক হ'ব লাগে তেতিয়া হলে সেই সংখ্যাটো তোমাৰ 2 ৰে কি যাব হৰণ যাব তাৰ লগতে 5 ৰেও তোমাৰ কি যাব হৰণ যাব কাৰণ 5ৰ গুণিতক বুলি কৈছে তো 5ৰ গুণিতক হলে 2 ৰে হৰণ কেনেকৈ যায় যেনে কৈছো তোমাৰ 10 যেটো আছে 10 সংখ্যাটো তোমাৰ 5 ৰে হৰণ যায় 2 ৰেও কি যায় হৰণ যায় বা তুমি যদি এটো এনেকৈ কোৱা যে আমাৰ 2 ৰে যদি প্ৰবলেম পোৱা তেতিয়া হলে তুমি ডাইৰেক্টলি এনেকৈ ক'ব পাৰা যে সেই সংখ্যাটো 5 ৰে হৰণ যাব লাগিব গুণিতক হলে হৰণত যাব আৰু পূৰণ কৰিলে তুমি সেই সংখ্যাটো পাবা গুণিতক অৰ্থাৎ মাল্টিপলস এতে চোৱা 10x আৰু আছে তোমাৰ 10x + 2 তোমালোকে চোৱা এই 10x যদি তুমি xৰ ভ্যালু যদি তুমি 1 ধৰা xৰ ভ্যালু 1 ঠিক আছে xৰ ভ্যালু যদি তুমি 1 ধৰা তেতিয়া হলে এই নাম্বাৰটো কিমান হ'ব 10 হ'ব 10 * 1
আৰু এই নাম্বাৰটো কি হ'ব চোৱা এই নাম্বাৰটো হ'ব 10 + 2 তো 10 + 2 হ'লে এইটো হ'ব 12 চোৱা 12টো কিন্তু কি নহয় 5ৰে হৰণ নাযায় গতিকে তোমাৰ এই সংখ্যাটো হ'ব নোৱাৰে বুজি পালানে সিমিলাৰলি তুমি ইয়াতে x ৰ ভ্যালু 1 বুলি ধৰাইতো অখণ্ড সংখ্যা বুলি কৈছে ধনাত্মক অখণ্ড সংখ্যা গতিকে 1 ধৰিবও পাৰা তুমি এতে যদি 1 ধৰা এইটো আহিব 10 আৰু ইফালে যদি 1 ধৰা এইটো আহিব কিমান 14 হয়নে 10 + 4 14 আহিব সো 10 টো 5 ৰে হৰণ যাব কিন্তু 14 টো 5 ৰে হৰণ নাযায় গতিকে বি অপচনটো নহব তাৰ পিছত তোমাৰ সি অপচনটো আছে গতিকে এইটো হ'ব 5 আৰু এইটো আহিব 5 এইটো আহিব 8 সো 8 সংখ্যাটো তোমাৰ কি নহয় 5 ৰে হৰণ নাযায় গতিকে আমাৰ সি অপচনটো নহব এটা তুমি যদি x ৰ ভ্যালু 1 ধৰা তেতিয়া হলে এইটো এটা পাবা 10 আৰু এটা পাবা কিমান 15 হয়নে এইটো 10 * 1 মানে 10 আৰু +5 15 হ'ব সো 15 টো তোমাৰ কি যাব 5 ৰে হৰণ যাব হেতু হ'ব 3 গতিকে 10 আৰু 15 এই দুটা নাম্বার হ'ব অর্থাৎ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 7 নাম্বার কোশ্চনটো সোয়া কি কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা পৰিসমাপ্ত এতে সোয়া তোমালোকে এটা ফর্মুলা জানা পৰিসমাপ্ত যদি সংখ্যা হয় তেতিয়াহলে সংখ্যাবোৰৰ হৰৰ যেটো আৰ্হি হেতু কি হয় 2m * 5n এই আৰ্হিৰ হ'ব লাগে মানে তোমাৰ এতে 2 আৰু 5 আহিব লাগিব তাৰ লগতে এতে যেটো তোমাৰ m আৰু n ৰ যিকোনো এটা পাৱাৰ থাকিব লাগিব তেতিয়া হলে হে তোমাৰ সেই নাম্বাৰটো কি হয় সমাপ্ত হয় অৰ্থাৎ পৰিসমাপ্ত মানে শেষ হৈ যায় এতে সব 2 আৰু 3 আছে গতিকে এটো তো নহয় 2 আৰু 5 আহিব লাগিব ইয়াতো নহব ইয়াতেও নাই গতিকে এটা সংখ্যাতে আছে হেতু সি নাম্বাৰ গতিকে আমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে 8 নাম্বাৰ কোশ্চনটো সোয়া ৰবিয়ে কৈছিল সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা এটো কারেক্ট হয় তোমালোকে এই বাস্তৱ সংখ্যাৰ যেটো কনসেপশন হেতু অলপমান ভালদৰে বুজি লোৱা যে বাস্তৱ সংখ্যা একচুয়ালি হয় কি চাবা বাস্তৱ সংখ্যা এনেকুৱা এটা সংখ্যা য'ত তোমাৰ কি থাকে পৰিমেয় সংখ্যা থাকে আৰু অপৰিমেয় সংখ্যা থাকে পৰিমেয় আৰু অপৰিমেয় দুটা সংখ্যা থাকে আৰু বাস্তৱ আৰু পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ লাগি তোমাৰ কি হয় বাস্তৱ সংখ্যা গঠন হয় গতিকে তোমাৰ সকলোবোৰ পৰিমেয় সংখ্যা কি হ'ব বাস্তৱ সংখ্যা হ'ব আৰু সকলোবোৰ অপৰিমেয় সংখ্যাও তোমাৰ কি হ'ব বাস্তৱ সংখ্যা হ'ব বুজি পাইছানে গতিকে আমাৰ 1 নম্বৰটো কি হ'ব কারেক্ট হ'ব মানে ৰবিৰ কথাষাৰ কি হ'ব কারেক্ট হ'ব তাৰ পিছত হৰিয়ে কি কৈছে চোৱা সকলো বাস্তৱ সংখ্যা পৰিমেয় সকলো বাস্তৱ সংখ্যাৰ কথা কৈছে পৰিমেয়ৰ কথা কৈছে এটো মিছা কথা কিহৰ কাৰণে তোমালোকে এইমাত্ৰ গমে পালা যেটো বাস্তৱ সংখ্যা আছে বাস্তৱ সংখ্যাত তোমাৰ কি কি আছে পৰিমেয় সংখ্যা আছে লগতে তোমাৰ কি আছে অপৰিমেয় সংখ্যাও আছে পৰিমেয় আৰু অপৰিমেয় আছে গতিকে বাস্তৱ সংখ্যা হলে বাস্তৱ সংখ্যাৰ কথা কলে আমাৰ লগে আমি বুজি পাম যে পৰিমেয় সংখ্যাও আছে অপৰিমেয় সংখ্যাও আছে গতিকে সকলো পৰিমেয় সংখ্যাই তোমাৰ কি হ'ব বাস্তৱ সংখ্যা হ'ব আৰু সকলো অপৰিমেয় সংখ্যাই কি হ'ব বাস্তৱ সংখ্যা হ'ব কিন্তু তুমি যদি কোৱা সকলো বাস্তৱ সংখ্যা পৰিমেয় তেতিয়াহলে ভুল হ'ব কিহৰ কাৰণে কাৰণ সকলো বাস্তৱ সংখ্যা পৰিমেয় নহয় কাৰণ বাস্তৱ সংখ্যাত কি আছে অপৰিমেয় সংখ্যাও আছে কাৰণ অপৰিমেয় সংখ্যাটো তোমাৰ কি নহয় পৰিমেয় নহয় গতিকে সকলো বাস্তৱ সংখ্যা পৰিমেয় নহয় এটো আমাৰ কি হ'ব মিছা হ'ব তাৰ মানে তোমাৰ এটো কি হ'ব কেৱল তোমাৰ ৰবিহে শুদ্ধ হ'ব এটো সা এই নম্বৰ অপচনত আছে কেৱল ৰবি শুদ্ধ এৰি এই নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ পিছৰ কোশ্চনটো চাবা ইয়াতে তোমাৰ কি কৈছে 2 টু দি পাৱাৰ 4 আৰু 3 টু দি পাৱাৰ 4 এটা আছে 2 টু দি পাৱাৰ 4 * 3 টু দি পাৱাৰ 4 আৰু আছে 3 * 2 টু দি পাৱাৰ কি 7 ইয়াতে তোমাৰ গখাও ওলাবলৈ দিছে সো একেবাৰে সিম্পল হয় গখাও তোমাৰ কি হয় গখাও মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক গখাও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ এই দুটা নাম্বাৰৰ মাজত কোন দুটা নাম্বাৰ আটাইতকৈ বেছিবাৰ কমন আছে হেতুৱে তাৰ কি হ'ব গখাও হ'ব এতে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে আছে 2 আছে 4টা ইয়াতে আছে 2 7টা গতিকে ইয়াতে তো 2 তাৰ মানে 2 4টা কমন আছে আৰু 3টা বেছি আছে গতিকে হেতু আমাৰ নালাগে যিকেটা কমন আছে সেইকেটাহে লাগে আৰু ইয়াতে তোমাৰ 3 আছে এটা আৰু ইয়াতে আছে 4টা গতিকে 3 তো এটা কমন আছে গতিকে ইয়াৰ লগত 3 আহিব গতিকে 2 টু দি পাৱাৰ 4 মানে হৈছে 16 আৰু 3 মানে 3 গতিকে এটো হ'ব তোমাৰ 16 * 3 মানে হৈছে 48 এটো তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত 10 নম্বৰ কোশ্চনটো চোৱা 10 নম্বৰ কোশ্চনত কি কৈছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল এটো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফলৰ কথা কি কৈছে চাবা অপৰিমেয় সংখ্যা বুলি কৈছে তো তুমি এটা অপৰিমেয় সংখ্যা লোৱা √3
আৰু সেইটোৰ লগত আকৌ √3 পূৰণ কৰি দিয়া, তেতিয়াহ'লে তুমি ইয়াতে কি পাবা, এইটো পাবা তুমি √3 হোল স্কুৱেৰ, মানে এইটো পাবা 3, আৰু এই 3টো এটা কি হয়, পৰিমেয় সংখ্যা হয়। গতিকে তোমাৰ এইটো আমি পালোঁ যে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হয়, পৰিমেয় হয়। আকৌ চাবা যে √2 আৰু √6 লোৱা, ঠিক আছে, √2ও তোমাৰ অপৰিমেয়, তোমাৰ 6ও কি হয়, অপৰিমেয় হয়। এই দুটা যদি পূৰণ কৰা তেতিয়াহ'লে তুমি কিমান পাবা, 2 6 = 12। এতিয়া 12 এটা কি সংখ্যা, অপৰিমেয় সংখ্যা। অৰ্থাৎ দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল কেতিয়াবা তোমাৰ পৰিমেয় হয়, কেতিয়াবা কি হয়, অপৰিমেয় হয়। গতিকে পৰিমেয় বা অপৰিমেয়, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে, তেন্তে fxৰ শূন্যৰ সংখ্যা কিমান হ'ব? এতিয়া চোৱা, আমাৰ ফাংচনটো দিয়া আছে কি, y = fx। অৰ্থাৎ আমি যদি এনেকৈ যদি আঁকো তেতিয়াহ'লে y ৰ যিটো ভেলু হ'ব সেইটো কি হ'ব, fxৰ ফাংচন হ'ব। অৰ্থাৎ তোমাৰ xৰ ফাংচন হ'ব। অৰ্থাৎ যিকোনো ৰেখা তুমি আঁকিলে সেই ৰেখাডাল x অক্ষত যিমানটা বিন্দুত ছেদ কৰিব সেইটোৱে তোমাৰ কি হ'ব, y ৰ ভেলু হ'ব। অৰ্থাৎ তোমাৰ কি হ'ব, fxৰ শূন্যৰ সংখ্যা হ'ব। গতিকে ইয়াতে তোমাৰ দুটা বিন্দুত ছেদ কৰিছে, ধৰি লোৱা এইটো বিন্দু আৰু এইটো বিন্দুত ছেদ কৰিছে। গতিকে ইয়াতে তোমাৰ শূন্য কেইটা হ'ব, দুটা হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন। তাৰপিছত কুৱেশ্যনটো চোৱা, যদি আলফা আৰু বিটা x² - 2x - 3 বহুপদটোৰ শূন্য হয়, তেন্তে আলফা প্লাছ বিটা প্লাছ আলফা ইনটু বিটাৰ মান কি হ'ব? এইটো একেবাৰে চিম্পল হয়, তোমালোকে জানাই এইটো এটা দ্বিঘাত বহুপদ হয়। তো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল কি হয়, আলফা প্লাছ বিটা = -b/a, হয়নে? ইয়াতে চব বিৰ ভেলু, এইটো বিৰ ভেলু আছে -2, গতিকে ইয়াতো মাইনাছ আছে, মাইনাছে মাইনাছে প্লাছ হৈ যাব, আৰু এৰ ভেলু 1 আছে, অৰ্থাৎ এইটো হ'ব 2। আৰু আলফা ইনটু বিটা মানে হৈছে কি তোমাৰ c/a, অৰ্থাৎ শূন্য দুটাৰ পূৰণফল হৈছে c/a। ইয়াতে চিৰ ভেলু আছে তোমাৰ -3 আৰু এৰ ভেলু আছে 1, গতিকে ইয়াতে হ'ব তোমাৰ কিমান, এইটো -3। এতিয়া আমাৰ ভেলু লাগে এইটোৰ, চাবা আলফা প্লাছ বিটা প্লাছ আলফা ইনটু বিটা। এতিয়া আলফা প্লাছ বিটাৰ ভেলু হৈছে 2 প্লাছ, আৰু আলফা ইনটু বিটাৰ ভেলু হৈছে -3। গতিকে এইটো হ'ব কি, 2 প্লাছে মাইনাছে -3। এতিয়া 2ৰ পৰা -3 গ'লে কিমান থাকে, -1। এইটো চব বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এটা বহুপদৰ শূন্য দুটা -4 আৰু -5 হ'লে বহুপদটো হ'ব। একেবাৰে চিম্পল কুৱেশ্যন হয়। এইটো চোৱা, ধৰি লৈছোঁ এইটো হৈছে আমাৰ আলফাৰ ভেলু আৰু এইটো হৈছে কাৰ ভেলু, বিটাৰ ভেলু। তেতিয়াহ'লে আমাৰ বহুপদ নিৰ্ণয় কৰাৰ যিটো ফৰ্মুলা সেইটো এপ্লাই কৰা, এইটো x² - আলফা প্লাছ বিটা ইনটু x প্লাছ কি হয়, আলফা ইনটু বিটা। এইটো হৈছে ফৰ্মুলা। গতিকে এইটো x² - আলফা প্লাছ বিটা, ইয়াতে আলফাৰ ভেলু আছে -4 আৰু বিটাৰ ভেলু আছে তোমাৰ -5 ইনটু x, এইটো x আহিব, আৰু ইফালে আছে প্লাছ আলফা ইনটু বিটা, মানে এইটো আহিব তোমাৰ -4 ইনটু -5। এইটো কি হ'ব, x²। এটা লক্ষ্য কৰা, -4 আৰু -5, তেতিয়াহ'লে -9, আৰু -9 হ'লে তোমাৰ মাইনাছে মাইনাছ এইটো কি আহিব, প্লাছ, এইটো 9x, আৰু ইফালে চব -4 আৰু -5 আছে, গতিকে এইটো আহিব তোমাৰ কি, মাইনাছে মাইনাছে প্লাছ হ'ব 20। এইটো আমাৰ এনচাৰ হয়, x² + 9x + 20। x², এইটো চোৱা, x² + 9x + 20 বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, এইটো তোমাৰ x⁴ + 11, এইটো আছে তোমাৰ x⁴ + 11 আছে, হয়নে? x⁴ নে কিউব আছে, এইটো চৰি, এইটো x⁴³ আছে, x⁴³ + 11। ইয়াকে তুমি হৰণ কৰিব লাগে x² - 3, এইটোতে হৰণ কৰিব লাগে x² - 3। এইটোতে হৰণ কৰাৰ পিছত ভাগশেষ যিটো পাম সেইটোৰ মাত্ৰা কিমান হ'ব, এইটো ভাগশেষৰ কথা কৈছে। এতিয়া কিন্তু ভাগফলৰ কথা কোৱা নাই, ভাগশেষ, অৰ্থাৎ ভাগ কৰাৰ পিছত যিখিনি ৰৈ যাব সেইটোৰ মাত্ৰা কিমান হ'ব। লক্ষ্য কৰিবা, যদি আমি এইটো হৰণ কৰোঁ তেতিয়াহ'লে এইটো তোমাৰ কেইবাৰ যাব, x টাইম যাব। গতিকে x² × x মানে কি হ'ব, x³ আৰু ইফালে আহিব তোমাৰ -3x।
এতিয়া তোমালোকে চোৱা এইটো তোমাৰ পিছফালে লিখিছোঁ কাৰণ এইটো টাৰ্ম নাই ইয়াতে এক্স টাৰ্ম নাই গতিকে এইটো ছেপাৰেটকৈ লিখিব লাগে এতিয়া তুমি যদি এইটো ইফালে লৈ আহা এইটো -3 টো ইফালে লৈ আহিলে এইটো কি হৈ যাব প্লাছ হৈ যাব 3x প্লাছ কি থাকিব এইটো 11 থাকিব বুজি পালানে এতিয়া সো ইয়াতে এইটো হৈছে আমাৰ ভাগশেষ এইটো ভাগশেষ ইয়াতে আমি ভাগ কৰিব আৰু নোৱাৰো কাৰণ ইয়াতে সো x² টাৰ্ম আছে ইয়াতে x² টাৰ্ম নাই গতিকে এইটো আমি ভাগ কৰিব নোৱাৰো গতিকে আমি ভাগশেষ কিমান পালো আমি ভাগশেষ পালো কিমান 3x + 11 এতে কৈছে ভাগশেষৰ মাত্ৰা কিমান হ'ব ইয়াতে সো মাত্ৰা তোমাৰ x ৰ পাৱাৰ এতে কিমান আছে 1 আছে গতিকে এটোৰ মাত্ৰা হ'ব 1 এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত 15 নম্বৰ কোৱেশ্চনটো সয়াতে কি কৈছে ট্ৰায়াঙ্গল ABC একেবাৰে সিম্পল হয় তোমালোকে ভালদৰে জানিবা এটো মই এটা তোমালোকক ট্ৰিক শিকাই দিম এটো মতে ইজিলি তোমালোকৰ হৈ যাব আৰু আছে এটো ধৰা A এটো B আৰু এটো C আৰু এটা আছে D E F এটো তোমাৰ D আৰু এটো E আৰু এটো হৈছে F মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা মই কমেন্ট সেকশনত WhatsApp গ্ৰুপৰ লিংক দি দিছো আৰু তোমালোকৰ সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% কন্টেন্ট অলৰেডি আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লোৱা তাৰে পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা ঠিক আছে এতিয়া চোৱা এটা আমাৰ ABC আৰু DEF আমাৰ দুটা ট্ৰায়াঙ্গল দিয়া আছে যত AB divided by DE লক্ষ্য কৰিবা এটো AB আৰু ইফালে আছে DE এটো মার্কিং কৰা এটোতে 1 নম্বৰ আৰু এটোতে 1 নম্বৰ আৰু BC by FD BC এটো হৈছে BC এটোতে 2 নম্বৰ আৰু দি আছে FD এটো হৈছে 2 নম্বৰ এতিয়া চোৱা এই বাহু আৰু এই বাহু সমান এই বাহু আৰু এই বাহু সমান হলে এই এংগল আৰু এই এংগলটো কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ কি হ'ব এংগল B = কি হ'ব লাগিব এংগল D হ'ব লাগিব এংগল B = এংগল D এটো চোৱা B অপচনত আছে গতিকে B অপচনটো কারেক্ট হ'ব একেবাৰে সিম্পল হয় তোমালোকে এনেকে মার্কিং কৰি লবা মার্কিং কৰি ললে ইয়াতে ভুল হোৱাৰ একেবাৰে চান্স না থাকে 16 নম্বৰ কোৱেশ্চনটো চাবা 16 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ উক্তিবোৰ অধ্যয়ন কৰা সকলোবোৰ বৃত্তই সদৃশ এটো কারেক্ট হয় সদৃশ মানে কি তোমাৰ দেখা থেকে সাইজৰ কোনো ম্যাটাৰ নকৰে দেখা থেকে হ'ব লাগে তো এটো কারেক্ট হয় সকলো বৃত্ত তোমাৰ বৃত্ত এটা সৰু এটা ডাঙৰ এটা তাতকৈ ডাঙৰ তে দেখাতে একে হ'ব গতিকে আমাৰ এটো কি হ'ব কারেক্ট হ'ব বুজি পালা সকলোবোৰ বৰ্গই সদৃশ এটো কারেক্ট হয় বৰ্গ এটা তুমি এনেকে সৰুকৈ আঁকিলা আৰু এটা ডাঙৰকৈ আঁকিলা তো দেখাতে একেই হ'ব সদৃশ মানে দেখা থেকে সাইজ ম্যাটাৰ নকৰে বুজি পালা তাৰ পিছত তোমাৰ কি কৈছে চোৱা তো 1 নম্বৰ আৰু 2 নম্বৰটো কারেক্ট পালো সকলো সমকোণী ত্ৰিভুজ সৰ্বসম মানে তোমাৰ গোটেইখিনি একে হ'ব লাগে যেনেকৈ ধৰা আমাৰ এটো এটা সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ হয় সমকোণী হলে এনেকুৱা হ'ব ধৰিলে এটো এটা আমাৰ সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী হয় এটো সমকোণী ত্ৰিভুজ আৰু এটা আমি সমকোণী ত্ৰিভুজ আঁকিছো এটো আঁকিছো চোৱা এটো তোমাৰ 90 ডিগ্ৰী হয় সমকোণী ত্ৰিভুজ এতিয়া চোৱা ইয়াৰে বাহু সমান নেকি নহয় এটো সমান হ'ব লাগিব দুটা তেতিয়াহে সৰ্বসম হ'ব সৰ্বসম মানে একেবাৰে সমান এটো যদি 5 হয় এটো 5 হ'ব লাগিব কিন্তু এটো নহয় এটো আছে সৰু এটো আছে ডাঙৰ গতিকে আমাৰ এই স্টেটমেন্টটো কি হ'ব ভুল হ'ব এটো নহয় সকলো সমবাহু ত্ৰিভুজ সৰ্বসম সমবাহুৰ কথা কৈছে এটো চোৱা এটো এটা কিলো সমবাহু যাৰ তিনিটা বাহু সমান আৰু এটা কিছু এটো আমাৰ এটা সমবাহু ত্ৰিভুজ যাৰ তিনিটা বাহু সমান তেতিয়া এটো যদি 3 হয় তো মিনিমাম 8 হ'ব কাৰণ এটো যদি ডাঙৰ হয় তো সৰ্বসমতো নহয় ইকুৱেল হলে সৰ্বসম হ'ব গতিকে এটো ভুল হ'ব অৰ্থাৎ আমাৰ 1 আৰু 2 হে শুদ্ধ হ'ব এতে সব কোনটো শুদ্ধ হেতু লাগে তো 1 আৰু 2 হে শুদ্ধ হ'ব বাকি দুটা ভুল হ'ব তো 1 আৰু 2 শুদ্ধ হ'ব উক্তি 1 আৰু 2 শুদ্ধ হয় তো বি অপচনত আছে গতিকে বি অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে 17 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে ABC আৰু DEF সদৃশ হয় এটো তোমালোকক মই এটা ট্ৰিকৰ সহায়ত বুজাই দিম একেবাৰে সিম্পল হয় চাবা আমাৰ দুটা ত্ৰিভুজ আছে ইয়াতে এটা আছে তোমাৰ ABC ধৰি লৈছো আমাৰ এটো ABC এটো A এটো B আৰু এটো C আৰু এটা আছে DEF এটো D এটো E আৰু এটো আছে তোমাৰ F ঠিক আছে এতে সো AB এর ভ্যালু দিয়া আছে 3 এটো 3 দিয়া আছে আৰু DE এর ভ্যালু দিয়া আছে 6 EF এর ভ্যালু দিয়া আছে তোমাৰ কিমান EF এর ভ্যালু দিয়া আছে 10
আৰু তোমাৰ দিয়া আছে DFৰ ভ্যালু দিয়া আছে 12 তেতিয়াহ'লে ABCৰ পৰিসীমা ওলাব দিছে চোৱা ABCৰ পৰিসীমা এটোৰ পৰিসীমা ওলাব দিছে তুমি যদি ভালদৰে লক্ষ্য কৰা যে ট্ৰায়াঙ্গল যেটো ABC এটো তোমাৰ কি দিয়া আছে সদৃশ দিয়া আছে সিমিলাৰ টু তোমাৰ কি হয় DEF হয় যদি সিমিলাৰ হয় তেতিয়াহ'লে ইহতৰ গুটেই কেটাৰ অনুৰূপ বাহুৰ অনুপাত সেম হ'ব লাগিব অৰ্থাৎ এটোৰ লগত এটো সমান হ'ব লাগিব এটোৰ লগত এটো সমান হ'ব লাগিব আৰু এটোৰ লগত এটো সমান হ'ব লাগিব কিন্তু তুমি যদি ভালদৰে লক্ষ্য কৰা এতে এটো আছিল 3 এটো হৈছে কিমান 6 অৰ্থাৎ এটোৰ কৈ এটো তোমাৰ কেই গুণ আছে 2 গুণ আছে 2 গুণ বাঢ়িছে এটো গতিকে এটো তোমাৰ এটোৰ লগত মিলিবলৈ হলে এটো তোমাৰ কি কৰিব লাগিব 2 গুণ কমাব লাগিব অৰ্থাৎ এটোৰ ভ্যালু হ'ব 6 আৰু এটোৰ তোমাৰ কি হ'ব এটো আধা হ'ব কাৰণ 2 গুণ কমাব লাগিব তো এটো হ'ব কিমান 5 বুজি পালানে এতিয়া আমাৰ এটোৰ পৰিসীমা ওলোৱা পৰিসীমা মানে তিনিওটাৰ যোগফল বাহু তিনিওটাৰ যোগফল তো বাহু তিনিওটাৰ যোগফল কিমান আহিব 3 + 5 + 6 এটা আহিব তোমাৰ 6 5 11 আৰু 3 এটা 14 এটোৰ आंसर হ'ব 14 এটো সা এ নম্বৰ অপচনত আছে গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে এটো তো আৰু ইজি হয় 18 নম্বৰ কোৱেশ্চনটো কিন্তু এই এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু যোৱা বছৰ আহা নাই এই বছৰ আহিছে নতুন কোৱেশ্চন হয় এটো দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত সব বাহুৰ অনুপাত দি আছে 4/9 4:9 মানে 4/9 একে হয় তেন্তে ত্রিভুজটোৰ কালিৰ অনুপাত কি হ'ব কালিৰ অনুপাত আমাৰ সুধিছে এতে চোৱা তোমালোকে এটা কনসেপ্ট মনত ৰাখিবা ধৰিলো আমাৰ দুটা ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গল ABC সিমিলার টু ট্ৰায়াঙ্গল কি আছে DEF তেতিয়া হলে এই দুটাৰ যেটো কালিৰ অনুপাত হ'ব অৰ্থাৎ ট্ৰায়াঙ্গল ABC আৰু তোমাৰ ট্ৰায়াঙ্গল DEF ৰ যেটো কালি হ'ব হেতু তোমাৰ বাহুৰ বৰ্গৰ সমান হ'ব মানে AB/DE এটো তোমাৰ বৰ্গৰ সমান হ'ব তাৰ পিছত তোমাৰ BC/ কি হ'ব DF ৰ বৰ্গৰ সমান হ'ব আৰু হ'ব তোমাৰ কি AC/DF ৰ এটো কি হ'ব বৰ্গৰ সমান হ'ব বৰ্গ মানে স্কয়াৰৰ কি হ'ব সমান হ'ব বুজি পাইছানে তো একেবাৰে সিম্পল হয় এতিয়া তোমালোকে ধৰিবই পাৰিছা এতে বাহুৰ অনুপাত দি আছে 4/9 বাহুৰ অনুপাত দি আছে 4/9 তেতিয়াহলে ইহতৰ কালি কি হ'ব এটো স্কয়াৰৰ সমান হ'ব এটো হ'ব তোমাৰ কিমান 16 ডিভাইডেড বাই কিমান 81 এটো তোমাৰ 16 ডিভাইডেড বাই 81 হলে 16:81 হ'ব এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো 19 নম্বৰ কোৱেশ্চনটো এটো যদি তোমালোকে অলপমান যদি তোমালোকে ভালদৰে প্ৰশ্নটো পঢ়া তোমালোকে অটোমেটিক্যালি প্ৰশ্নটো পাৰিবা এটা ত্ৰিভুজ দিছে ABC AB ৰ মান দি আছে 12 BC ৰ মান দি আছে তোমাৰ 50 আৰু AC ৰ মান দি আছে 13 তেতিয়াহলে B ৰ মান কিমান হ'ব তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে যেটো আমাৰ ট্ৰায়াঙ্গল দি আছে ABC এটো সোয়া AB ৰ ভ্যালু দি আছে তোমাৰ কিমান 12 BC ৰ ভ্যালু দি আছে কিমান 5 আৰু AC ৰ ভ্যালু দি আছে তোমাৰ কিমান 13 ভালদৰে লক্ষ্য কৰা AB BC আৰু AC ইয়াতে আটাইতকৈ ডাঙৰ বাহু কোনটো দি আছে AC তুমি যদি এনেকে ট্ৰায়াঙ্গলটো ড্ৰ কৰা তেতিয়াহলে এটো সোয়া ABC এটো সোয়া AB দি আছে 12 BC দি আছে তোমাৰ 5 আৰু AC দি আছে কিমান 13 এতিয়া আটাইতকৈ ডাঙৰ বাহুৰ বিপৰীত কোণটো সদায় তোমাৰ কি হ'ব তোমাৰ 90 ডিগ্ৰী হ'ব এটো কেনে কিয় হ'ব যেতিয়া তোমাৰ এটো পাইথাগোৰিয়ান সূত্ৰটো মানি চলিব পাইথাগোৰিয়ান সূত্ৰটো মানি চলিব অৰ্থাৎ তোমাৰ যদি AC আটাইতকৈ ডাঙৰ হয় তো AC ৰ বৰ্গ বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান হ'ব লাগিব অৰ্থাৎ AB স্কয়াৰ প্লাস কি হ'ব লাগিব BC স্কয়াৰ হ'ব লাগিব এটা AC ৰ মান দি আছে কিমান 13 দি আছে তো 13 ক স্কয়াৰ কৰিলে কিমান হ'ব 169 AB ৰ ভ্যালু দি আছে 12 ৰ বৰ্গ কৰিলে হ'ব 144 আৰু BC ৰ ভ্যালু দি আছে 5 ক স্কয়াৰ কৰিলে হ'ব 25 এটো 169 দুটা বৰাবৰ হৈছে অৰ্থাৎ AC টো হৈছে আটাইতকৈ ডাঙৰ বাহু আৰু ডাঙৰ বাহুৰ তোমাৰ বিপৰীত ফালৰ যেটো এংগল হেতু তোমাৰ 90 ডিগ্ৰী হ'ব অৰ্থাৎ এটো এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব এটো তোমাৰ বি এংগলটো কি হ'ব 90 ডিগ্ৰী হ'ব বি এংগলটো 90 ডিগ্ৰী ক'ত আছে বি এংগলটো 90 ডিগ্ৰী হ'ব ক'ত গল এংগল বি টো 90 ডিগ্ৰী হ'ব এটো ইফালে আছে সো এংগল বি টো 90 ডিগ্ৰী এটো সি অপচনত আছে এটো সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো মই তোমালোকক এটা ট্ৰিক শিকাই দিম সেই ট্ৰিক মতে আৰামছে পাৰিবা এটো কাখৰ ত্ৰিভুজটোৰ বাবে এটো এটা আমাৰ ত্ৰিভুজ হয় এই ত্ৰিভুজটোৰ কাৰণে কি ওলাব লাগে sin A আৰু cos C ৰ ভ্যালু ওলাব লাগে sin A এটো হৈছে sin A আৰু এটো হৈছে cos C হেতুৰ ভ্যালু তুমি ফাইন্ড আউট কৰিব লাগে চাবা এটা আমাৰ বাহুৰ মান দিয়াই আছে
এতিয়া তোমাক মই ট্ৰিকৰ কথাটো কওঁ ট্ৰিকটো কি একেবাৰে সিম্পল হয় তোমালোকে এইটো ভালদৰে মনত কৰা চাবা প্ৰথমতে তুমি এই সিকুৱেন্সটো মনত ৰাখিব লাগিব সাইন কসেক কস এটো সেক টা কট এটো চা এটো তুমি মনত ৰাখিব লাগিব মই এনেকৈ মনত ৰাখিছো সাইন কস কস সেক টা কট সাইন কস কস সেক টা কট সাইন কস কস সেক টা কট মানে সাইন কসেক কস সেক টেন কট এনেকৈ তুমি মনত ৰাখা তাৰ পিছত লিখা তুমি লক তাৰ পিছত এটা বাদ দিয়া তাৰ পিছত লিখা ভক এটা বাদ দি তাৰ পিছত লিখা লভ এটো চা বাপটি লগ ভক লভ প্ৰায় ভাল পোৱা তোমালোকৰ তো ভাল পোৱা ভালে লাগে তো সব প্ৰায় ভাল পোৱা লগ ভক লভ লগ ভক হৈ গয়া তো লগ ভক লভ লিখিলা লিখাৰ পিছত তুমি এটো উলটাই দিলে এটো কি হ'ব কল হ'ব এটো হৈ যাব তোমাৰ কব আৰু এটো হৈ যাব তোমাৰ কি ভল তার মানে বুঝি পালা সাইন মানে হয়েছে লম্ববাই কর্ণ সাইন মানে হয়েছে লম্ববাই কর্ণ কসেক মানে হয়েছে তোমার কর্ণবাই লম্ব কস মানে হয়েছে তোমার ভূমিবাই কর্ণ আর তোমার সেক মানে হয়েছে কর্ণবাই ভূমি আর টেন মানে হয়েছে তোমার লম্ববাই ভূমি আর কট মানে হয়েছে তোমার ভূমিবাই লম্ব তোমালোকে মিলাই চাব পারা এটো একেবারে আসান ট্রিক হয় এতে তোমার সব লাগে সাইন এটো সাইন এ লাগে আমার কি লাগে সাইন এ সাইন এ মানে কি আছে সাইন মানে কি আছে লম্ববাই কর্ণ তুমি ভালদৰে যদি লক্ষ্য কৰা যদি যেতিয়া তুমি এটো লবা তেতিয়াহলে এটো তোমাৰ কি হৈ যাব এটো হৈ যাব তোমাৰ ভূমি আৰু এটো হৈ যাব কি তোমাৰ লম্ব আৰু এটো হৈ যাব কি কৰ্ণ গতিকে তোমাৰ এটো লম্ববাই কৰ্ণ লম্ব কিমান হ'ব 3 আৰু কৰ্ণ হ'ব কিমান 5 অৰ্থাৎ সাইনের মান পালো কিমান 3/5 গতিকে এটো নহয় এটো নহয় হয় বি হ'ব নহলে সি হ'ব বি হ'ব নহলে ডি হ'ব ঠিক আছে তার পিছত লাগে আমার cos c চাবা cos মানে কি আছিল ভূমিবাই কর্ণ যেতিয়া তুমি cos লবা cos লোৱাৰ লগে লগে তোমাৰ কি আহিব এটো আহিব চাবা cos মানে আহিব সয়টো এই অ্যাঙ্গেলটো লাগে আমার cos c লাগে তেতিয়া হলে আমার এই বাহুটোৰ তোমাৰ বিপৰীত বাহু লাগিব আচ্ছা সন্নিহিত বাহু লাগিব না এটো cos এটো ভূমিবাই কর্ণ তেতিয়া হলে ভূমি তোমাৰ কোনটো হৈ যাব এটো ভূমি হ'ব এটো আৰু তোমাৰ এটো হৈ যাব কি তোমাৰ কর্ণ গতিকে এটো আহিব 5 গতিকে দুইটাৰ মান আমি কি পালো 3/5 আৰু 3/5 এটো ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তোমালোকে এটো মনত ৰাখিবা ইয়াৰ এটো যদি তোমালোকে মনত ৰাখিব পাৰা লগ বক লগ তেতিয়া হলে তোমাৰ যিকোনো ৰেশিওৰ কোৱেশ্চন আহিলে তোমালোকে মানে আসানিতে কৰিব পাৰিবা এতে সোৱা sec 30 ডিভাইডেড বাই cos 30 ডিগ্ৰীৰ ভ্যালু লাবলৈ দিছে sec 30 আৰু cos 30 হেতু একেবাৰে সিম্পল হয় sec 30 ৰ ভ্যালু কিমান sec 30 ৰ ভ্যালু হৈছে 2/√3 আৰু তোমাৰ cos 30 ৰ ভ্যালু হৈছে √3/2 এটো সিম্পলিফিকেশন কৰা आंसर আহি যাব এটো আহিব 2/√3 এটো পুৰণাৰ আকাৰত লিখিলে এটো লটি যাব এটো হ'ব তোমাৰ 2/√3 গতিকে এটো আহিব 2 2 4 আৰু ইফালে 3 আৰু √3 আৰু √3 মাল্টিপ্লাই কৰিলে হ'ব 3 গতিকে 4/3 হ'ব आंसर এটো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় তাৰ পিছত তোমাৰ 22 নাম্বার কোশ্চেনটো চোৱা এটো তো একেবাৰে সিম্পল কোশ্চেন হয় sin 2a = sin a হবলে এর মান কিমান হ'ব লাগে এটো 45 ডিগ্ৰী হ'ব লাগে তো সিম্পল কোশ্চেন হয় এটো आंसर হয় 23 নাম্বার কোশ্চেনটো চোৱা এটো তোমাৰ কনসেপচুয়াল কোশ্চেন হয় তোমালোকে চাই ভয় খাব না লাগে একেবাৰে সিম্পল কোশ্চেন হয় এতে চোৱা ট্রায়াঙ্গল DEF আমাৰ দিয়া আছে আমাৰ এটা ট্রায়াঙ্গল দিয়া আছে DEF যত F2 হৈছে তোমাৰ কি এটো চোৱা এটো DEF F2 দিয়া আছে তোমাৰ কিমান 90 ডিগ্ৰী F2 90 ডিগ্ৰী দিয়া আছে তেতিয়া হলে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হয় 180 ডিগ্ৰী এটা অ্যাঙ্গেল যদি 90 ডিগ্ৰী হয় তেতিয়া হলে বাকি দুটা অ্যাঙ্গেলৰ যোগফলটো ডেফিনেটলি তোমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে এটো আৰু এটো যদি আমি যোগ কৰি দিও কিমান ডিগ্ৰী পাম 90 ডিগ্ৰী পাম আৰু ইয়াত আছে তোমাৰ কি sin d + e গতিকে sin d + e মানে এই অ্যাঙ্গেল আৰু এই অ্যাঙ্গেল যোগ কৰিলে আমি ডেফিনেটলি কিমান পাম 90 ডিগ্ৰী পাম আৰু sin 90 ডিগ্ৰীৰ ভ্যালু হৈছে কিমান 1 sin 90 ডিগ্ৰীৰ ভ্যালু 1 হয় এটা সব বি অপশনটো কারেক্ট অপশন হয় বুজি পালানে একেবাৰে সিম্পল হয় তাৰ পিছত কোশ্চেনটো চোৱা 24 নাম্বার কোশ্চেনটো চোৱা 24 নাম্বার কোশ্চেনটো তোমাৰ কি কৈছে এটো একেবাৰে সিম্পল কোশ্চেন হয় এতে তোমাৰ চোৱা 5sec² a - 5tan² a + 1 ৰ মান এটো 6 হ'ব মই কেনেকৈ কলো চোৱা এতে তোমাৰ 5 কমন আনা
5 কমন আনিলে তোমাৰ কি থাকিব এটো sec স্কয়াৰ a মাইনাস কি থাকিব tan স্কয়াৰ a থাকিব আৰু এফালে থাকিব +1 এটা 5 এটো সব sec স্কয়াৰ a মাইনাস tan স্কয়াৰ a মানে কিমান 1 +1 গতিকে 5 * 1 মানে 1 + 1 এটো 6 এটো a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে 25 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে 2x + 3y - 9 = 0 আৰু 4x + 6y - 18 = 0 সমীকৰণ দুটাই বুজোৱা লেখ দুডালৰ লৈখিক প্ৰকাশ এটা অদ্বিতীয় বিন্দুত ছেদ কৰে দুডাল ৰেখা সমান্তৰাল দুডাল মিলি যায় আৰু কি কৰে দুটা বিন্দুত ছেদ কৰে তোমালোকে ইয়াতে তিনিটা কথা মনত ৰাখিব লাগিব মই তিনিটা কথা তোমালোকক মই কৈ দিছো যে কোন তিনিটা কথা তুমি মনত ৰাখিব লাগিব তোমালোকে চাবা একেবাৰে সিম্পল হয় প্ৰথম কথা তোমালোকে মনত ৰাখিব যদি a1/a2 not = কি হয় b1/b2 হয় তেতিয়া হলে তোমাৰ কি কৰে এটা বিন্দুত ছেদ কৰে এটো কি কৰিব এটা বিন্দুত ছেদ কৰিব অৰ্থাৎ এটা সমাধান থাকিব দুই নম্বৰ যদি a1/a2 = b1/b2 but not = c1/c2 হয় তেতিয়া হলে লেখ দুডাল কি হয় সমান্তৰাল হয় লেখ দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে কি নাথাকে কোনো সমাধান নাথাকে সমান্তৰাল হলে সমাধান নাথাকে তিনি নম্বৰটো হৈছে a1/a2 = b1/b2 = c1/c2 যদি হয় তেতিয়া হলে তোমাৰ কি থাকে লেখ দুডাল মিলি যায় এটাৰ ওপৰত আনটো মিলি যায় এটো এনেকুৱা এটোৰ ওপৰত আনটো কি কৰিব এনেকে মিলি যাব আৰু তেতিয়া তোমাৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব এটা আমি চাও ইয়াতে সব প্ৰথমতে আমাৰ এটো চোৱা a1/a2 ৰ ভ্যালু চোৱা প্ৰথমতে a1/a2 ইয়াতে আছে 2 আৰু এটোৰ ভ্যালু আছে 4 গতিকে 2/4 হলে এটো হ'ব 1/2 তাৰ পিছত তুমি b1/b2 ৰ ভ্যালু লোৱা b1 ৰ ভ্যালু এটো আছে 3 আৰু ইফালে আছে তোমাৰ কিমান 6 এটো 1/2 হল এতিয়া c1/c2 চোৱা এতিয়া c1 ৰ ভ্যালু আছে -9 গতিকে এটো -9 আৰু ইফালে আছে -18 গতিকে -18 মাইনাস ক্যান্সেল হ'ব এটো 9 * 1 = 9 9 * 2 = 18 গতিকে এটো 1/2 গতিকে সো আমি গোটেই কেটা কি পালো ইকুৱেল পালো অৰ্থাৎ কি পালো a1/a2 = কি হল b1/b2 = c1/c2 আৰু এটো হলে তোমাৰ কি কৰে লেখ মিলি যায় এটাৰ ওপৰত আনটো মিলি যাব গতিকে কোনটো অপচন কারেক্ট হ'ব এতে সব সি নম্বৰ অপচন আছে দুডাল মিলি যায় এটো সি অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা 26 নম্বৰ কোৱেশ্চনটো তেনেকুৱা কোৱেশ্চনে হয় একে সিম্পল কনসেপচনৰ কোৱেশ্চন হয় তলৰ ৰৈখিক সমীকৰণৰ যোগকেটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি লোৱা কোনটো সংগত আৰু অসংগত হেতু তুমি ফাইন্ড আউট কৰিব লাগে সব সংগত আৰু যদি অসংগত ওলাবলৈ যাও তেতিয়া হলে আমি একেবাৰে সিম্পলি কৰিব পাৰো হেতু কেনেকৈ কৰিম সবা সংগত আৰু অসংগত আমি কেৱল ৰেশিও লালেই হৈ যাব সবা এটো a1/a2 a1 ৰ ভ্যালু তোমাৰ ইয়াতে কি আছে এক নম্বৰ ইকুৱেশনটো ল প্ৰথমতে এটো হ'ব তোমাৰ কিমান 3/2 তাৰ পিছত b1/b2 লোৱা b1 ৰ ভ্যালু আছে 2 আৰু b2 ৰ ভ্যালু আছে 3 এটো সব উল্টা হৈ গৈছে না তেতে সো তোমাৰ a1 আৰু a1/a2 আৰু b1/b2 যেটো ৰেশিও হেতু কিন্তু মিলা নাই মিলিছে নেকি মিলা নাই গতিকে এটা আমি কি পালো যে a1/a2 not = কি হল b1/b2 তাৰ মানে তোমাৰ কি থাকিব সমাধান থাকিব এটা সমাধান থাকিব অদ্বিতীয় সমাধান থাকে তাৰ মানে আৰু সমাধান থাকিলে হেবোৰ সমীকৰণক কি বুলি কয় সংগত সমীকৰণ বুলি কয় তাৰ মানে এক নম্বৰটো তোমাৰ কি হ'ব সংগত এক নম্বৰটো আমি কি পালো সংগত সমীকৰণ পালো দুই নম্বৰটো চোৱা দুই নম্বৰ ইকুৱেশনটো চোৱা দুই নম্বৰত তুমি ওলোৱা a1/a2 তোমাৰ কি হ'ব 2/2 মানে 1 b1/b2 b1 ৰ ভ্যালু আছে তোমাৰ -3 আৰু ইফালে আছে -3 মানে 1 আৰু c1/c2 c1 ৰ ভ্যালু আছে তোমাৰ 7/8 গতিকে চোৱা এতিয়া আমি কি পাইছো a1/a2 = কি পাইছো b1/b2 but not = c1/c2 এই কন্ডিশন হলে তোমাৰ লেখ দুডাল কি হয় সমান্তৰাল হয় আৰু লেখ দুডাল যদি সমান্তৰাল হয় তেতিয়া হলে সমাধান নাথাকে আৰু যদি সমাধান নাথাকে তেতিয়া হলে তাক আমি কি বুলি কও অসংগত বুলি কও তাক আমি কি বুলি কও অসংগত গতিকে তোমাৰ এক নম্বৰটো সংগত দুই নম্বৰটো অসংগত হয়নে তো এক জুটো সংগত কিন্তু দুই নম্বৰ জুটো অসংগত তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত আমাৰ
কি কৈছে চাবা এইটো তো একেবাৰে সিম্পল কোৱেশ্চন হয় x = a আৰু y = b সমীকৰণজোৰৰ ৰৈখিক প্ৰকাশ কি হ'ব চাবা এইটো তুমি এইটো কাৰ্তীয় সমতল লোৱা কাৰ্তীয় সমতল ললে আৰামছে বুজি পাবা এইটো x এইটো x ডেশ এইটো হৈছে y আৰু এইটো হৈছে y ডেশ হয়নে x = a এইটো ধৰা a পয়েন্ট এইটো তেতিয়া হলে এনেকুৱা হ'ব এইটো হ'ব তোমাৰ কি x = a মানে x ৰ যেটো পয়েন্ট আছে এটো a হয় গতিকে ইয়াৰে যেটো ভ্যালু হেতু কিমান হল a হল কাৰণ x ৰ দূৰত্ব a দিয়া আছে তাৰ পিছত y = b এটো তোমাৰ দিয়া আছে এটো পজিটিভ দিয়া আছে গতিকে এটো তোমাৰ কি বুজাব y = b বুজাব অৰ্থাৎ এইখিনিৰ ভ্যালু b দিয়া আছে গতিকে এটোৰ ভ্যালু b হ'ব আৰু এটোৰ ভ্যালু কি হ'ব a হ'ব এটো কোট কটাকটি কৰিছে ইয়াতে এই পয়েন্টটো তোমাৰ কি হ'ব এটো সা x y অৰ্থাৎ x ৰ ভ্যালু দিয়া আছে a আৰু y ৰ ভ্যালু দিয়া আছে b অর্থাৎ এই বিন্দু দুটাই তোমার কোড কাটিব এ বি পয়েন্টত কাটিব এটা তো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হয় এই প্ৰশ্নটো তোমালোকে এনেকৈ মনত ৰাখিবা যে তোমাৰ ইয়াতে x ৰ ভ্যালু কেতিয়াবা 2 দিব পাৰে আৰু y ৰ ভ্যালু কেতিয়াবা 4 বা 5 বা 6 যিকোনো দিব পাৰে তাৰ পিছত তোমাৰ সুধিব পাৰে সেমে হ'ব কেৱল ইয়াতে তোমাৰ a আৰু b দিয়া আছে তোমালোকে এইখিনি চাবা 28 নম্বৰ কোৱেশ্চনটো চোৱা এটো ক্লাস 9 ৰ কোৱেশ্চন হয় y = 2x সমীকৰণৰ লেখডাল y = 2x তোমালোকে ক্লাস 9 ত এটা কথা পঢ়ি আহিছা যে y = mx হলে y = mx হলে সেইবোৰ সমীকৰণ সদায় তোমাৰ কি কৰে মূল বিন্দুৰ মাজেৰে যায় y = mx হলে সদায় মূল বিন্দুৰ মাজেৰে যায় এতে চোৱা ইয়াতে কেৱল m ৰ ঠাইত কি দিয়া আছে 2 দিয়া আছে অৰ্থাৎ y = কি দিয়া আছে 2x দিয়া আছে গতিকে এটো কোড তুমি যদি এনেকে লেখা এটো সদায় তোমাৰ কি কৰিব মূল বিন্দুৰ মাজেৰে পাৰ হ'ব গতিকে এ নম্বৰ অপশনটো কারেক্ট হ'ব মূল বিন্দুৰ মাজেৰে যায় এটো তুমি এনেকৈ কৰিব পাৰা ভ্যালু লৈ কৰিব পাৰা 2x আছে তো x ৰ ভ্যালু যদি 1 ধৰা তেতিয়া হলে y ৰ ভ্যালু কি হ'ব 2 তাৰ পিছত x ৰ ভ্যালু যদি 0 ধৰা y ৰ ভ্যালু কি হ'ব 0 এটো চোৱা এই যেটো পয়েন্ট আছে এই পয়েন্টৰ কাৰণে এটো তোমাৰ এনেকে তুমি যদি লেখা অঙ্কন কৰা এতে সব প্ৰথমতে x ৰ ভ্যালু 0 y ৰ ভ্যালু 0 গতিকে ইয়াতে পয়েন্ট হ'ব x ৰ ভ্যালু 1 হলে তোমাৰ এটো ইয়াতে আহিব এটো ইয়াতে আহিব আৰু y ৰ ভ্যালু তোমাৰ কি হ'ব 2 গতিকে y ৰ ভ্যালু 2 হলে এটো ইয়াতে আহিব গতিকে এনেকে যদি তুমি টানি দিয়া এটো সাইডটো এটা সৰল ৰেখা হ'ব যেটো মূল বিন্দুৰ মাজেৰে যাব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বহুতেই ইন্টারেস্টিং কোৱেশ্চন হয় বহুত ইন্টারেস্টিং কোৱেশ্চন যোৱা বছৰৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে চাবা এতে তোমাৰ দিয়া আছে x⁴n - 1 + y⁴m - 3 = 0 এটো এটা কি হ'ব লাগে রৈখিক সমীকরণ হ'ব লাগে কি সমীকরণ রৈখিক সমীকরণ তোমালোকে জানা যদি রৈখিক সমীকরণ হ'ব লাগে রৈখিক সমীকৰণৰ চলকৰ যেটো ঘাত বা চলকৰ যেটো পাৱাৰ হেতু সদায় কি হ'ব লাগে 1 হ'ব লাগে অৰ্থাৎ ইয়াতে x ৰ পাৱাৰ 1 হ'ব লাগিব আৰু y ৰ যেটো পাৱাৰ আছে হেতু 1 হ'ব লাগিব তেতিয়া হলে হেতু কি হ'ব রৈখিক সমীকরণ হ'ব গতিকে ইয়াতে যদি আমি চাও এই x ৰ যেটো পাৱাৰ আছে x ৰ যেটো পাৱাৰ মানে x ৰ তো কি আছে 2n - 1 আছে এটো সদায় কি হ'ব লাগিব 1 ৰ সমান হ'ব লাগিব গতিকে ইয়াৰে পৰা চোৱা 2n = এটো -1 টো পক্ষান্তৰ কৰিলে কি হ'ব 1 + 1 অৰ্থাৎ এটো 2 হ'ব অৰ্থাৎ ইয়াৰে পৰা n ৰ মান আমি কি পাম 2/2 মানে 1 গতিকে n ৰ মান আমি 1 পালো n ৰ মান 1 এতে চোৱা তোমাৰ ইয়াতে আছে কিমান m - 3 = কি হ'ব 1 হ'ব গতিকে এটো তোমাৰ কি হ'ব m = 1 + 3 অৰ্থাৎ এটো হ'ব কিমান 4 গতিকে m ৰ ভ্যালু আমি কি পালো 4 পালো আৰু n ৰ ভ্যালু কিমান পাইছিলো 1 পাইছিলো এতিয়া তুমি এটা অপশন চোৱা অপশন কেইটা তুমি যদি চোৱা এতে x⁴n আছে মানে এটো 1 হ'ব x⁴1 হ'ব x⁴1 আৰু প্লাস y এটো 4 আহিব চোৱা এটো নহয় হয় পাৱাৰ সদায় 1 থাকিব লাগিব তাৰ পিছত এটো n ৰ ভ্যালু 1 আৰু m ৰ ভ্যালু দি আছে 4 এটো চোৱা 4/3 আহি যাব এটো নহব এটো আছে 3/1 আছে মানে 3 হ'ব আৰু এটো আছে 4 মানে এটো আহিব 1/2 মানে 2/4 মানে কি এটো 1/2 গতিকে এটো নহয় গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব কেনেকে হ'ব চোৱা এতে দিয়া আছে তোমাৰ x⁴1/n + y⁴m/4 এটা ভ্যালু পুট কৰা ভ্যালু পুট কৰিলে তুমি আহি যাব চাবা 1/n ৰ ভ্যালু 1 আছে আৰু y⁴ এটো m ৰ ভ্যালু 4 আছে 4/4 = 0 এটো চোৱা x⁴1 আহিব আৰু y⁴1 আহিব = 0 গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন 30 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 4 6 আৰু -4 -6 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাঙ্ক একেবাৰে সিম্পল হয় মধ্যবিন্দুৰ স্থানাঙ্কৰ অৰ্থাৎ মিড পয়েন্টৰ
স্থানাঙ্ক কি আছিল তোমাৰ এইটো x1 + x2 ডিভাইডেড বাই 2 আৰু কি y1 + y2 ডিভাইডেড বাই 2 এইটো হৈছে মধ্যবিন্দুৰ স্থানাঙ্কৰ ফৰ্মুলা এইটো ফৰ্মুলা এটা ভ্যালু পুট কৰা ইয়াতে আছে 4 ইয়াতে আছে 4 গতিকে 4 প্লাস মাইনাস -4 ডিভাইডেড বাই 2 আৰু ইফালে আছে y মান আছে 6 আৰু y2 ৰ ভ্যালু আছে -6 গতিকে প্লাস মাইনাস এইটো ডিভাইডেড বাই 2 গতিকে এইটো 4 - 4 মানে 0 0 ডিভাইডেড বাই 2 মানে 0 আৰু 6 - 6 মানে 0 0 ডিভাইডেড বাই 2 মানে 0 গতিকে এটোৰ মধ্যবিন্দু হ'ব 0 0 এটো ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এইটো একেবাৰে তোমালোকে এইটোতো পঢ়ি আহিছা এইবোৰ কোৱেশ্চন এইটোতো আছে x অক্ষৰ পৰা 3 5 বিন্দুটোৰ দূৰত্ব কিমান হ'ব x অক্ষৰ পৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা যদি x অক্ষৰ পৰা দূৰত্ব হতে x অক্ষৰ পৰা যদি দূৰত্ব হতে তেতিয়া হলে তোমালোকৰ ডাইৰেক্টলি কি হ'ব y ৰ যেটো স্থানাঙ্ক হেতু হ'ব x অক্ষৰ পৰা দূৰত্ব মানে কি হ'ব y ৰ স্থানাঙ্ক আৰু যদি y অক্ষৰ পৰা যদি তোমাক দূৰত্ব হতে তেতিয়া হলে হেতু কি হ'ব x ৰ স্থানাঙ্ক হ'ব x ৰ স্থানাঙ্ক হ'ব বুজি পালা এতে সোয়া ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে সোয়া x ৰ ভ্যালু কিমান দিয়া আছে x = 3 দিয়া আছে আৰু ইফালে y = কিমান দিয়া আছে 5 x অক্ষৰ পৰা খুদিছে গতিকে y ৰ ভ্যালুটো হ'ব গতিকে এটো হ'ব 5 এটো হ'ব 5 ইউনিট এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব তোমালোকক এটা আৰু এটা কথা কও যে তোমালোকক কিন্তু কেতিয়াবা এই পইণ্টটো এনেকৈ দিয়া থাকিব পাৰে মাইনাস এটো মাইনাস দিয়া থাকিব পাৰে তোমালোকে এটা কথা মনত ৰাখিবা যদি মাইনাস দিয়া থাকে তেতিয়া হলে কিন্তু এটোৰ आंसर মাইনাস নহব কাৰণ দূৰত্ব কেটো নেগেটিভ হ'ব নোৱাৰে কেৱল পজিটিভ ভ্যালুটিহে তুমি ল'ব লাগিব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো চাবা 32 নম্বৰটোত কি কৈছে যদি 0 0 1 2 AB বিন্দু তিনিটা একৰেখীয় হয় তেন্তে কোনটো কারেক্ট হ'ব এতে চোৱা ইকুৱেশন দিয়া আছে ইয়াৰে কোনটো কারেক্ট হ'ব চাবা যদি তোমাৰ বিন্দু তিনিটা একৰেখীয় হয় তেতিয়া হলে ইহতৰ যেটো ত্ৰিভুজ গঠন হ'ব সেই ত্ৰিভুজটোৰ কালিৰ মান কিমান হ'ব 0 ত্ৰিভুজৰ কালিৰ মান কি হ'ব 0 হ'ব ঠিক আছে গতিকে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিল এটো হাফ ইনটু এটো আছিল x1 আৰু ইফালে আহিব তোমাৰ কি y2 - y3 প্লাস x2 হলে তোমাৰ কি আহিব y3 - y1 প্লাস এটা আহিব x3 ইনটু এটো আহিব y1 - y2 এটো কি হ'ব 0 ৰ সমান হ'ব এটো তুমি এনেকৈ লিখি লব পাৰা হা y1 y2 আৰু y3 ইয়াৰ পৰা স্টাৰ্ট কৰিবা এটো 2 - 3 ইয়াতে 2 - 3 তাৰ পিছত 3 - 1 3 - 1 তাৰ পিছত 1 - 2 এটো 1 - 2 তোমালোকে এনেকৈ লিখি লব পাৰা ঠিক আছে তোমালোকে এনেকৈ লিখি লব পাৰা এটো ইজিলি হৈ যায় তাৰ পিছত চাবা এটা তুমি ভ্যালু পুট কৰা এটো আমি বাৰে বাৰে লিখি না থাকো হা এই যেটো হাফ আছে এটো বাৰে বাৰে লিখি না থাকো কাৰণ এই হাফটো যদি আমি ইফালে লৈ যাও তেতিয়া হলে 0 হ'ব গতিকে হাফটো আমি বাৰে বাৰে নিলিখো এটো হৈছে x1 ৰ ভ্যালু x1 ৰ ভ্যালু আছে 0 গতিকে 0 ৰ লগতে গোটেইখিনি মাল্টিপ্লাই কৰিলে গোটেইখিনি 0 হ'ব গতিকে এটোখিনি আমি আৰু নিলিখো x2 ৰ ভ্যালু আছে 1 গতিকে এটো 1 লিখা y3 - y1 এটো y3 ৰ ভ্যালু আছে কিমান y3 ৰ ভ্যালু আছে b আৰু y1 ৰ ভ্যালু আছে 0 গতিকে এটো হ'ব b - 0 প্লাস x3 ৰ ভ্যালু আছে a y1 ৰ ভ্যালু কিমান আছে y1 ৰ ভ্যালু আছে 0 আৰু y2 ৰ ভ্যালু আছে 2 আৰু এটো ইকুয়াল টু কি হ'ব 0 গতিকে এটো পাবা তোমাৰ কি এখানে 0 হল এটো পাবা b আৰু ইফালে আহিব -2a ইকুয়াল টু 0 হয় না এটো পূৰণ কৰিলে -2a গতিকে এটো তুমি কি পাবা b ইকুয়াল টু 2a এটো আমাৰ সম্পৰ্ক হ'ব b ইকুয়াল টু 2a কোনটো অপচনত আছে চোৱা b ইকুয়াল টু 2a এটো চোৱা c অপচনত আছে গতিকে আমাৰ c অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা হৰিয়ে মূল বিন্দুৰ ঠিক বাওফালে 7 একক দূৰত্ব আৰু এটা মূল বিন্দুৰ ঠিক তল ফালে 4 একক দূৰত্বত আন এটা বিন্দু অঙ্কন কৰিলে বিন্দু দুটাৰ স্থানাঙ্ক কি হ'ব এটা কথা লক্ষ্য কৰা ইয়াতে তুমি ইয়াতে তোমাৰ এটো লোৱা এটো আমাৰ কি হয় এটো হৈছে গৈ তোমাৰ কাট্ৰীয় সমতল হয়নে তো কাট্ৰীয় সমতলত আমি এটো লৈছো এটো হৈছে তোমাৰ x ডেশ এটো হ'ব সৰি এটো x ডেশ এটো y আৰু এটো হৈছে y ডেশ লক্ষ্য কৰিবা এটো কৈছে তোমাৰ মূল বিন্দুৰ ঠিক বাওফালে মানে তোমাৰ কি এইফালে আহিব আৰু ওপৰত আছে এটো বাওফালে মানে x ৰ ভ্যালু আছে কেৱল x ৰ ভ্যালু তোমাৰ এটো সব বাওফালে আছে কাৰণ মাইনাস হ'ব
আৰু যেহেতু অক্ষৰ ওপৰত আছে গতিকে এটো কি হ'ব 0 তাৰ পিছত চাবা 4 একক দূৰত্বত এটো কৈছে মূল বিন্দু ঠিক তল ফালে এটো মূল বিন্দু ঠিক তল ফালে আহিছে নেকি তল ফালে মানে কি y ডেটত আহিছে তো y ডেটত আহিছে মানে কি এটো তোমাৰ মাইনাস হ'ব এটো হ'ব -4 আৰু x ৰ ভ্যালু 0 গতিকে বিন্দু দুটাৰ স্থানাঙ্ক হ'ব -70 আৰু 0 -4 -70 আৰু 0 -4 তো কত আছে এটো স্যার ডি অপশনত আছে এটো আমাৰ কি হ'ব উত্তৰ হ'ব ডি অপশনটো কারেক্ট হ'ব বুজি পালানে 34 নম্বৰ সোয়া AB আৰু -a -b বিন্দু দুটাৰ মাজৰ দূৰত্ব তো স্যার দূৰত্বৰ ফৰ্মুলা তুমি এপ্লাই কৰা দূৰত্বৰ ফৰ্মুলা কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তো ভ্যালু বহাই দিয়া দূৰত্বৰ ফৰ্মুলা এটো তোমাৰ কি আহিব -a হোল স্কয়ার প্লাস কি আহিব এটো আহিব তোমাৰ b আৰু প্লাস a সরি -a প্লাস b হোল স্কয়ার আৰু ওপৰত থাকিব আন্ডাৰ ৰুট এটো আহিব তোমাৰ -2a হোল স্কয়ার প্লাস এটো আহিব 2b হোল স্কয়ার আন্ডাৰ ৰুট কৰা এটো আহিব 4a স্কয়ার ইফাল আহিব 4b স্কয়ার এটো আহিব আন্ডাৰ ৰুট এতে 4 যদি কমন লোৱা তেতিয়া হলে এটা থাকিব a স্কয়ার প্লাস কি b স্কয়ার এটা আহিব আন্ডাৰ ৰুট এতিয়া তুমি 4 ক বাহিৰত উলাই লৈ আহা 4 ক বাহিৰত উলাই ললে হ'ব 2 আৰু ওপৰত থাকিব এটো a স্কয়ার প্লাস b স্কয়ার গতিকে এটো আমাৰ आंसर হ'ব 2a স্কয়ার প্লাস b স্কয়ার এটো সব b অপশনত আছে গতিকে b অপশনটো আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি শর্তত x স্কয়ার প্লাস px প্লাস q 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব তোমাৰ বাস্তৱ আৰু অসমান হলে যদি কোনো দ্বিঘাত সমীকৰণৰ বাস্তৱ আৰু অসমান যদি হয় তেতিয়া হলে তোমাৰ কি হ'ব ইয়াৰ যেটো ভেদ নিৰূপক অৰ্থাৎ b স্কয়ার - 4ac হেতু তোমাৰ কি হ'ব গ্ৰেটাৰ দেন 0 হ'ব তো কি হ'ব লাগিব গ্ৰেটাৰ দেন 0 তোমালোকে তিনিটা কথা ইয়াতে মনত ৰাখিবা যে দ্বিঘাত সমীকৰণৰ যেটো ভেদ নিৰূপক আছে অৰ্থাৎ b স্কয়ার - 4ac এটো গ্রেটার দেন 0 হলে মূল দুটা বাস্তৱ আৰু সমান হয় দুই নম্বৰ যদি b স্কয়ার - 4ac গ্রেটার দেন 0 হয় সরি লেস দেন 0 হয় তেতিয়া হলে কোনো বাস্তৱ মূল না থাকে আৰু তিনি নম্বৰ যদি b স্কয়ার - 4ac = 0 হয় তেতিয়া হলে মূল দুটা কি হয় বাস্তৱ আৰু সমান হয় বাস্তৱ আৰু সমান তো ইয়াতে কৈছে তোমাৰ কি বাস্তৱ আৰু অসমান বুলি কৈছে গতিকে আমাৰ এইটো কন্ডিশন হ'ব তো এই কন্ডিশনটো চোৱা তুমি এটো হ'ব লাগিব b স্কয়ার - 4ac গ্রেটার দেন 0 হ'ব লাগিব এতে b ঠাইতে আছে p গতিকে এটো হ'ব p স্কয়ার - 4 এর ভ্যালু আছে 1 আৰু c এর ভ্যালু আছে q এটো গ্রেটার দেন 0 গতিকে এটো হ'ব p স্কয়ার - 4 * 1 * q মানে 4q গ্রেটার দেন 0 p স্কয়ার - 4q গ্রেটার দেন 0 হ'ব লাগিব এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 36 নম্বৰ কোৱেশ্চনটো চাবা 36 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় সো দ্বিঘাত সমীকৰণ যদি হ'ব না লাগে তেতিয়া হলে দ্বিঘাত সমীকৰণৰ আৰ্হি কি আছিল ax² + bx + c = 0 অৰ্থাৎ সৰ্বোচ্চ পাৱাৰ তুমি কি ৰাখিব লাগিব 2 ৰাখিব লাগিব গতিকে এতে তুমি যদি লক্ষ্য কৰা এতে x - 2 হোল স্কয়ার আছে গতিকে এতে তো এটা স্কয়ার টার্ম আহিব ইফালে কোনো স্কয়ার টার্ম নাই গতিকে এটো দ্বিঘাত সমীকৰণৰ হ'ব তাৰ পিছত ইয়াতে চোৱা এটো তুমি যদি ভাঙি লিখা এটো কি হ'ব 2x² + 3x এটো x² টার্ম আহিছে গতিকে এটো দ্বিঘাত সমীকৰণ হ'ব তাৰ পিছত চোৱা এটো x + 2 হোল কিউব আছে x + 2 হোল কিউব যদি তুমি ভাঙি লিখা তেতিয়াহলে কি হ'ব এটো x³ + 3a² b into 2 তাৰ পিছত আহিব 3ab² + bq মানে 8 এতে চোৱা এই কিউব টার্ম আৰু ইফালে কিউব টার্মটো ক্যান্সেল যাব কিন্তু ইয়াতে চোৱা স্কয়ার টার্ম ৰৈ যাব গতিকে এটো আমাৰ হ'ব গতিকে আমাৰ নৰল কোনটো ডি নম্বৰ গতিকে আমাৰ ডি অপশনটো কারেক্ট হ'ব কেনেকে চোৱা এতে x * x মানে এটো x² টার্ম আহিব ইফালে x * x এটো x² টার্ম আহিব যেহেতু মাজত ইকুৱেল আছে গতিকে এটোটা ক্যান্সেল যাব গতিকে এটো নহয় ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত আমাৰ কৈছে কি যে 2x + 1 হোল স্কয়ার - 4x² = 0 সমীকৰণটোত কিমানটা বাস্তৱ মূল আছে বাস্তৱ মূলৰ কথা কৈছে তো প্ৰথমতে তুমি এটো কি কৰিব লাগিব ভাঙি লিখিব লাগিব চাবা 2x + 1
হোল স্কোয়াৰ মাইনাছ 4x ইকুৱেল টু 0 এইটো ভাঙি লিখিলে কি হ'ব a স্কোয়াৰ a প্লাছ b হোল স্কোয়াৰৰ ফৰ্মত লিখিলে এইটো হ'ব a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ এইটো মাইনাছ 4x ইকুৱেল টু 0 এইটো সাইডটো কি হ'ব এইটো হ'ব তোমাৰ 4x স্কোয়াৰ প্লাছ এইটো আহিব 4x প্লাছ 1 মাইনাছ 4x ইকুৱেল টু 0 তো 4x মাইনাছ 4x আৰু এইটো তোমাৰ এইটো আচ্ছা এইটো x স্কোয়াৰ আছে সৰি এইটো x স্কোয়াৰ আছে তো x স্কোয়াৰ হলে তোমাৰ এইটো চা এইটো x স্কোয়াৰ এই x স্কোয়াৰ আৰু এইটো তোমাৰ কি যাব কেনসেল যাব ইয়াতে থাকিব এইটো টাৰ্ম মানে এটা থাকিব 4x + 1 = 0 গতিকে ইয়াতে তোমাৰ x কেটা আছে এটা আছে গতিকে ইয়াৰে তোমাৰ মাত্ৰ এটা সমীকৰণ থাকিব এইটো হ'ব তোমাৰ কিমান -1/4 মাত্ৰ এটা সমাধান থাকিব -1/4 এইটো তোমাৰ এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা পৰিমেয় মূল 3 + √2 হলে সমীকৰণটো হ'ব এটা চোৱা কি বুলি কৈছে পৰিমেয় বুলি কৈছে এতিয়া যদি পৰিমেয় হয় তেতিয়া হলে তোমাৰ এটো ধৰা আলফাৰ ভ্যালু ধৰিলা এটো আলফাৰ ভ্যালু আছে তোমাৰ কিমান 3 + √2 গতিকে বিটাৰ ভ্যালু কি হ'ব 3 - √2 হ'ব কাৰণ এটো পৰিমেয় বুলি কৈছে ঠিক আছে গতিকে প্ৰথমতে তুমি এটো পৰিমেয়কৰণ কৰিব লাগিব এটো পৰিমেয়কৰণ কৰিলে এটো হৈ যাব এটা ফৰ্মুলাত বহাই দিয়া x² - আলফা প্লাস বিটা ইনটু x প্লাস কি হ'ব আলফা ইনটু বিটা এটা ভ্যালু বহাই দিয়া x² - আলফা প্লাস বিটা সো এই দুটা যদি তুমি প্লাস কৰা এটো আৰু এটো তোমাৰ ক্যান্সেল হৈ থাকিব কি 6 আৰু ইফালে থাকিব x প্লাস এই দুটা যদি তুমি ইনটু কৰা এটো ইনটু কৰিলে তোমাৰ কি আহিব এটো সো 3 + √2 আৰু ইফালে আছে তোমাৰ 3 - √2 এটো a + b আৰু a - b হলে a² - b² হয় অর্থাৎ 3² - 2 অর্থাৎ 9 - 2 এটো আহিব কিমান 7 এটো আহিব 7 এটো আমাৰ आंसर হয় x² - 6x + 7 x² - 6x + 7 এটো সব বি নম্বৰ অপচনত আছে গতিকে বি অপচনটো আমাৰ কারেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ax² + bx + 2 = 0 সমীকৰণটোৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হলে ইয়াৰ আমাৰ কোনটো শুদ্ধ হয় সবা এতে কৈছে এটা আনটোৰ প্ৰতিক্ৰম গতিকে শূন্য যদি এটা আলফা হয় তেতিয়াহলে আনটো শূন্য কি হ'ব 1/α হয়নে কাৰণ এটা আনটোৰ প্ৰতিক্ৰম বুলি কৈছে প্ৰতিক্ৰম মানে 1/α গতিকে এই দুটাৰ পূৰণফল কি হ'ব সবা আলফা * 1/α শূন্য দুটাৰ পূৰণফল কি হয় সদায় c/a এতে c ৰ ভ্যালু আছে 2 আৰু এটো আছে a গতিকে ইফালে তোমাৰ আলফা আৰু আলফা ক্যান্সেল হৈ থাকিব 1 = কি থাকিব 2/a এতে তোমাৰ 1 আছে গতিকে এটো হ'ব 2 = a অৰ্থাৎ a ৰ ভ্যালু আহিব 2 এটো সব a নম্বৰ অপচনত আছে গতিকে আমাৰ a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে 40 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এটা বৃত্তত অঙ্কন কৰিব পৰা স্পৰ্শকৰ সংখ্যা সো আমি জানো বৃত্ত এটা তোমাৰ এই যেটো বৃত্ত আছে সেই বৃত্তটোৰ ইয়াতে এটা পয়েন্ট আছে ইয়াতে পয়েন্ট আছে অসংখ্য অসীম সংখ্যক কি থাকে পয়েন্ট থাকে আৰু অসীম সংখ্যক পয়েন্টত বা অসীম সংখ্যক বিন্দুত আমি অসীম সংখ্যক স্পৰ্শক আমি আঁকিব পাৰিম গতিকে এটা আমাৰ ডি অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো সবা এটো একেবাৰে কনসেপচুয়াল কোৱেশ্চন হয় ও কেন্দ্ৰীয় বৃত্ত আমাৰ এটা বৃত্ত আছে এনেকুৱা এটো কেন্দ্ৰ দিয়া আছে তোমাৰ ও বহিবিন্দু এটা আছে ধৰিলা এটা আমাৰ বহিবিন্দু a আৰু এই বিন্দুৰ পৰা আমি এটা কি টানিছো স্পৰ্শক টানিছো হেতুৰ দৈৰ্ঘ্য কিমান হ'ব সো তুমি এটো কানেক্ট কৰা এনেকে কানেক্ট কৰা এটো ইয়াৰ লগত কানেক্ট কৰা তেতিয়া হলে তুমি সবা আমি সকলোৱে জানো কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টানিলে হেতু তোমাৰ লম্ব হয় এটো লম্ব হল তেতিয়া হলে এটো তোমাৰ কি হ'ব ভূমি এটো হ'ব কি তোমাৰ কৰ্ণ আৰু এটো হ'ব কি তোমাৰ লম্ব যেটো তোমাৰ পাইথাগোৰিয়াছ ফৰ্মুলা আছে হেতু মতে এটো ভূমি এটো লম্ব আৰু এটো হৈছে কৰ্ণ গতিকে আমি সকলোৱে জানো যে সমকোণী ত্ৰিভুজ এটাৰ কৰ্ণ হৈছে আটাইতকৈ ডাঙৰ বাহু সমকোণী ত্ৰিভুজৰ কৰ্ণ আটাইতকৈ ডাঙৰ বাহু গতিকে ইয়াতে কৰ্ণ মানে আটাইতকৈ ডাঙৰ বাহু কি a o a হয় o এটো আটাইতকৈ ডাঙৰ গতিকে যেটো আমাৰ স্পৰ্শক আছে এটো যে স্পৰ্শক এই স্পৰ্শকৰ যেটো দৈৰ্ঘ্য এটো o এতকৈ কি হ'ব সৰু হ'ব o এতকৈ কম হ'ব এটো বি অপচনত আছে গতিকে বি অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত চোৱা এতে তোমাৰ কি কৈছে বৃত্ত এটা দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি কয় এটো জিয়া বুলি কয়
এনেকুৱা তোমাৰ বৃত্ত আছে ইফালে তোমাৰ কাটিলে এইটো তোমাৰ কি হয় এইটো জিয়া হয় হয়নে গতিকে এইটো আমাৰ কাৰেক্ট হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট 43 নম্বৰ চ পাটিগণিতৰ মৌলিক উপপাদ্য মতে যৌগিক সংখ্যা হল মৌলিক সংখ্যাৰ কি পূৰণফল একেবাৰে ইজি হয় তোমাৰ যেটো পাটিগণিতৰ মৌলিক উপপাদ্য আছে হেতু মতে সকলো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ উৎপাদক হিচাপে যদি আমি প্ৰকাশ কৰিব পাৰো তেতিয়াহলে হেতু তোমাৰ কি হ'ব পূৰণফলৰ সমান হ'ব এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো তো একেবাৰে সিম্পল কোৱেশ্চন হয় 3 to the power m এটো সা 3 to the power m plus 1 into 3 to the power m is equal to কিমান আছে 9 এটা সো ইয়াৰে তোমাৰ বেস দুটা সেম আছে বেস সেম থাকিলে ওপৰ দুটা তোমাৰ প্লাস হৈ যাব অৰ্থাৎ m plus 1 plus কি হ'ব m is equal to তো যেটো 9 আছে 9 ক আমি কি লিখিব পাৰি 3 স্কয়ার লিখিব পাৰি গতিকে এটো ক্যান্সেল কৰি থাকিব ইফালে 2 গতিকে এটো হ'ব কি তোমাৰ 2m plus 1 is equal to 2 গতিকে এটো 2m is equal to এটো ইফালে আহিলে মাইনাস হ'ব গতিকে এটা থাকিব 1 গতিকে m is equal to কি হ'ব 1/2 m ৰ ভ্যালু হ'ব 1/2 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 45 নম্বৰ কোৱেশ্চন এটো সোয়া কি কৈছে x² - 2x is equal to 8 এটো কেইটা শূন্য থাকিব সেই শূন্য কেইটা ওলাব দিছে x² - 2x মাইনাস এটো is equal to এটা যে ইফালে নিলে হ'ব মাইনাস হয়নে is equal to 0 ফ্যাক্টরাইজেশন করা ফ্যাক্টরাইজেশন করলে এটো হবে x² প্লাস 2x minus 4x এটো 4 2 গুণ 8 আর তোমার 2 এর পরে 4 গলে -2 এটো -8 is equal to 0 গতিকে ইয়াৰ পৰা x কমন আনিলে এটা থাকিব x + 2 ইয়াতে -4 কমন আনিলে এটা থাকিব x + 2 is equal to 0 গতিকে ইয়াৰ পৰা পাবা x - 4 is equal to 0 or ইয়াতে পাবা তোমাৰ x + 2 is equal to 0 তার মানে তুমি কি পাবা x is equal to 4 পাবা or x is equal to কি পাবা -2 গতিকে আমি শূন্য দুটা পালো 4 - 2 4 - 2 4 - 2 4 - 2 এটা সব বি অপশনত আছে এটো -2 4 গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বৰ্তমান ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউ তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট সেকশনত জনাবা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে সায়েন্সৰ তাৰ পিছত তোমাৰ ম্যাথছৰ সোশ্যাল সায়েন্সৰ আৰু এছামিছৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল লৈ ল'ব পাৰা একেবাৰে কম দামতে লৈ ল'ব পাৰিবা যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা আৰু ইয়াতে যিবোৰ কোৱেশ্চন আহিছে ইয়াতে তোমাৰ 99% কোৱেশ্চন মোৰ যিবোৰ তোমাৰ চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো এইবোৰ তাৰে পৰা আহিছে গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই পিডিএফ ফাইলটো লৈ লোৱা আৰু তোমালোকৰ জিলাত যেতিয়া হাফ ইয়াৰলি এক্সাম হৈ যাব প্ৰিবোৰ্ড এক্সামিনেশ্যন হৈ গ'লেও 70022824 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম আৰু সয় ইয়াতে যিকেটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা একেবাৰে সিম্পল কোৱেশ্চন আহিছে তোমালোকে এখানে স্ক্ৰিনশট মাৰি ৰাখিব পাৰা তোমালোকে প্ৰেক্টিস কৰিবা একেবাৰে বহুত ধুনিয়া কোৱেশ্চন আহিছে এটোৰ ভ্যালু তো তোমাৰ কিমান হ'ব এটো 35 আৰু তোমাৰ এটোৰ ভ্যালু কিমান হ'ব জানানে 35 আৰু 55 মানে 90 হয় গতিকে এটো 1 আহিব আৰু এটো 90 হয় গতিকে 1 * 1 মানে এটো 1 आंसर আহিব आंसर 1 হ'ব এটো তাৰ পিছত এটো সা তোমাৰ অপৰিমেয়কৰণ কৰা বা পৰিমেয় বুলি প্ৰমাণ কৰা আৰু এটো সা আৰু মই তোমালোকক ম্যাথছৰ যিখিনি মই চেপ্টাৰ ওয়াইজ এনালাইসিস কৰিছো এই বছৰে এনালাইসিস কৰিছো যে এইবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট বুলি তাৰে পৰা এইবোৰ কোৱেশ্চন আহিছে তোমালোকে ভিডিও চাই ল'ব পাৰা প্লেলিষ্টত গৈ এখানে সা একেবাৰে সিম্পল কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ